অৱশ্য ভাত খোৱা কি লাগে বহুত ৰ'দো দিছে ভাত ক'ত খোৱা যায় বৰ বেছি দূৰত যাব মন নাই তথাপি ওচৰতে কি ব'লা তেতিয়াহ'লে ওচৰতে যাওঁ ক'ত পাওঁ নেকি চাওঁ ব'লক ব'লা তেতিয়া ওচৰত যাওঁ ক'ত পায় নেকি ভাল জেগা পালে ভাল আৰু ঠিক আছে ব'লা কি হ'ব এতিয়া ক'ত খাম তাকে বিশাল ইপিনে অহা যেন পাইছিলোঁ বিশাল আহিছে ৰ'বা বিশাল আহিছে বিশাল বিশাল এই লগ পালেতো ভালে হ'ল শুনা না সেইখিনি ৰাজগড়ৰখিনি ভাল ভাত খাবৰ কাৰণে ক'ত হ'ব তাৰমানে খাবলৈ ইয়াতো বৰ ধুনীয়া এখন খুলিছে ইয়াতে থলুৱা জ্যোতি ভোজনাই ৰ'ব আচ্ছা 3 নম্বৰ বাইলে ব'লাচোন চাওঁ তেতিয়াহ'লে ব'লকচোন তেনেহ'লে আমি এবাৰ থলুৱা জ্যোতি ভোজনালয়ত খাই চাওঁ কেনেকুৱা লাগে থলুৱা খাদ্যৰ সম্ভাৰ লওঁ বহুত বাইক স্কুটি ৰখাই আছে তাৰমানে ইয়াত মানুহ বহুত আছে চাগে দেই হয়তো ভিতৰত আহি দেখিলোঁ যে যথেষ্ট মানুহ বহিবলৈ ছিট নাই ইটো পাৰৰ পৰা সিটো পাৰলৈ গোটেই ঘূৰিছোঁ ঘূৰি দেখিলোঁ বা পূৰা মানুহ তাৰমানে এইটো সময়ত মানুহ পূৰা ভৰ্তি হৈছে খোৱাৰ টাইম হৈছে হঠাৎ এখন ৱালত দেখিলোঁ শাৰীৰিকভাৱে অক্ষম আৰু মানসিক বিকাৰগ্ৰস্ত লোকক বিনামূলীয়া খাদ্য পানী যোগান ধৰে বৰ ধুনীয়া কাম কৰিছে অভিনেছে এইটো তাৰপিছত মেনুখন হাতত ল'লোঁ মেনুখন হাতত লৈ দেখিলোঁ যে 70 টকাত ভেজ থালি লগতে বিভিন্ন ধৰণৰ লাই পৰ্ক বিভিন্ন ধৰণৰ আইটেম যিবিলাক আছে আৰু সকলোবিলাক মেনুত লিখা আছে যোনে যি ভাল পায় তাকে খালে হ'ল কোনো ধৰণৰ অসুবিধা নাই ধুনীয়া খাদ্য সম্ভাৰ তাৰপিছত আমালৈ খানা আহি গ'ল দেখিলোঁ বাপৰে বা মই হিচাপ কৰোঁ টোটেল 17 বিধ খাদ্য মানে ভেজ আইটেমৰ 70 টকাত 17 বিধ আইটেমেৰে খানা দিছে সঁচাকৈ ৰাজগড় বাইলেণ্ঠিত যিখন থলুৱা ভোজনালয় আছে তাত সঁচাকৈ মানে আকৰ্ষণীয় যে ইয়াত মই আচৰিত মানিছোঁ যে 70 টকাত 17 বিধ খাদ্যৰে পেট ভৰাই আনলিমিটেড দালি ভাত চব্জি তেওঁলোকে যোগান ধৰে আৰু আমি খায়ো বহুত ভাল পাইছোঁ সঁচাকৈ মানে মই বহুত সন্তুষ্টি অনুভৱ কৰিছোঁ আমাৰ আটাইকেইজনেই তাৰপিছত মানে ইয়াত মোৰ বন্ধু বিশালে কৈছে ভাত দাদা বহুত ভাল লাগিছে লগতে আমাৰ লগত মটন লাভাৰ আহিছে আমাৰ লগত বিশ্বজিৎ শৰ্মাই মটন পাই খুব হেপী শৰ্মাই মটন পাই কৈছে দাদা ধুনীয়া লাগিলে কি ধুনীয়া জেগাটো লৈ আহিছে মই কৈছোঁ ব'লা এইটো কাৰণে থলুৱা যদি খানা খাই চাওঁ তো কৈছে এক্সেলেণ্ট বুলি সি ছিগনেল দিছে তাৰপিছত আৰু মইতো আৰু খোৱাত লৈ পূৰা পাইছোঁ খোৱাত মই লাজ নকৰোঁ যিহেতু চেলেকি খাইছোঁ চেলেকি খোৱা দেখা পাই মোৰ বন্ধু বিশালে কৈছে যে চেলেকি কিয় খাই আছা মই বোলো মইহে বুজি পাইছোঁ ভাই চেলেকি খাইছোঁ কি 70 টকাত ইমান ধুনীয়া খানা খুৱাইছে নাখাই থাকিব পাৰে নেকি খাদ্য অপচয় কৰিব নোৱাৰি গতিকে ইমান ধুনীয়া খানা ইমান ধুনীয়া সোৱাদ লগা খানা যে মই চেলেকি খাই আৰু তোমাৰ খাওঁ যেনে লাগিছে তাৰপিছত আমাৰ অবিনাশ আহিলে আমাক ফিডবেক ল'লে সকলোৱে নিজৰ ব্যক্তিগত মতভাৱ দাঙি ধৰিছে মই যথেষ্টখিনি ভাল পাইছোঁ সেইখিনি ব্যক্ত কৰিলোঁ লগতে ইয়াত মোৰ লগত আৰু 10জন মানুহ আহি খাই চাওক এবাৰ জুতি লৈ চাওক থলুৱা খাদ্যৰ সম্ভাৰ আমাৰ অবিনাশৰ থলুৱা জ্যোতি ভোজনালয় তাত আহক ৰাজগড় বাইলেণ্ঠিত আছে আহক ইমান ধুনীয়া এতকৈ আৰু কি দিব আৰু তেওঁ যিখিনি কৰিছে সঁচাই ভাল লগা আগতকৈ বহুত ধুনীয়া পৰিষ্কাৰ কৰিছে পৰিচ্ছন্নতা মানুহ বহাৰ আসনৰ অভাৱ নাই আৰু তেওঁ তাত যেতিয়া তেতিয়া আপোনাৰ খানা এভেইলেবল থাকিব গতিকে আহক তেওঁৰ হোটেললৈ আহক এসাঁজ খাওঁ গোটেইবিলাক লগ লাগি এয়া ভাইটি গোটেইখিনি একদিগিভাৱে বুজাই দিছে সঁচাই বহুত ভাল লাগিল আপোনালোক আহিবচোন এবাৰ খাই চাওক এবাৰ খাই আপুনি চাব নিশ্চয় ভাল ফিডবেক দিওঁ লগতে আপোনাৰ লগত আৰু 10জনকো আপুনি ইয়াতে খাব আহিবলৈ দিব নিশ্চয় মই আশা ইয়াত থলুৱা জ্যোতি ভোজনালয় আপোনালোকক সম্পূৰ্ণ এড্ৰেছ দিয়া হৈছে